ৰামৰ নামত যিটো হিংসাৰ বাতাবৰণ সৃষ্টি কৰিছে এই ৰাম ৰাজ্যত ৰামে প্ৰভু ৰামে আপোনাক এই অধৰ্মৰ যুদ্ধত পৰাজয় কৰিব। হিমন্ত বিশ্ব শৰ্মাকো এই ৰাম ৰাজ্যত নামত যিটো হিংসাৰ বাতাবৰণ সৃষ্টি কৰিছে এই ৰাম প্ৰভুৱে হিমন্ত বিশ্ব শৰ্মাৰ পতন আনিব। এই কথা তেওঁ মনত ৰখাটো ভাল। হিমন্ত বিশ্ব শৰ্মা এজন জিদ্দি অশিষ্টাচাৰী মুখ্যমন্ত্ৰী। এই জিদেই তেওঁ পতন কৰিব। শুনক, হিমন্ত বিশ্ব শৰ্মাই ভাবিব নালাগে যে সৰ্বকালৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে। এনেকৈ বহুত বাঘা বাঘা মুখ্যমন্ত্ৰী দেখিছোঁ, মৃত্যুৰ ক্ষণ গণিবলৈ ওচৰত মানুহ নাই। হিমন্ত বিশ্ব শৰ্মাই যদি ল'ৰা ৰজাৰ দৰে স্বেচ্ছাচাৰী ৰামৰ মুখত ৰাম নাম লৈ নিজৰ পুতেকক 18টা কোম্পানীৰ মালিক বনাই আমাৰ সাধাৰণ ল'ৰা ছোৱালীক লাঠি লগাই ৰাস্তাত মাতাল কৰি ঘূৰাইছে, এই প্ৰত্যুত্তৰৰ হিচাপ অসমৰ ৰাইজে ল'ব। হিমন্ত বিশ্ব শৰ্মাই বিশ্ব দৰবাৰত এইটো নজিৰ ৰাখি গ'ল যে অতিথিপৰায়ণ স্বাভিমানী অসমীয়াই এটা যাত্ৰা ভাৰতবৰ্ষলৈ অসমলৈ আহোঁতে ৰাহুল গান্ধী ডাঙৰীয়াক যিটো কুঠাঘাত কৰিবলৈ গ'ল, ভূপেন বৰাক যিটো তেওঁলোকে ঘোচা মাৰি নাকৰ তেজ উলিয়ালে, বিশ্বৰ দৰবাৰত এজন কৰাপ্ট ভ্ৰষ্টাচাৰী স্বেচ্ছাচাৰী মুখ্যমন্ত্ৰী হিচাপে নিজেই নিজৰ নাম প্ৰতিষ্ঠা কৰিলে। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, ৰাজধৰ্ম পালন কৰক, পাহৰি নাযাব। মুখ্যমন্ত্ৰীৰ গাড়ীৰ তেলৰ পৰা হেলিকপ্টাৰলৈকে সাধাৰণ মানুহৰ কৰ কাতলৰ পইচাৰে তেওঁক এই অভিজাত লাইফ চলাবৰ কাৰণে আমি কৰ কাতল দি পেলাই মুখ্যমন্ত্ৰীক দিছপুৰত বহোৱা হয়। মুখ্যমন্ত্ৰীয়ে কালি কৈছে মই প্ৰতিশোধ লোৱাৰ ইচ্ছা আছে। স্বাধীনতাৰ পিছত এনেকুৱা কোনো ইৰেছপন্স মুখ্যমন্ত্ৰী দেখা নাই যি মুখ্যমন্ত্ৰীয়ে প্ৰতিশোধ ল'ম বুলি কথাটো কয়। গতিকে মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, ৰামৰ নামত যিটো হিংসাৰ বাতাবৰণ সৃষ্টি কৰিছে এই ৰাম ৰাজ্যত ৰামে প্ৰভু ৰামে আপোনাক এই অধৰ্মৰ যুদ্ধত পৰাজয় কৰিব। এটা কথা মনত ৰাখিব, ৰাৱণো বহুত ধাৰ্মিক আছিলে। ৰাৱণে যিদিনাখনে বেয়া কাম কৰিলে সেইদিনাখনেই ৰামত তেওঁৰ হাতত বধ হ'বলগীয়া হ'ল। হিমন্ত বিশ্ব শৰ্মাকো এই ৰাম ৰাজ্যত নামত যিটো হিংসাৰ বাতাবৰণ সৃষ্টি কৰিছে এই ৰাম প্ৰভুৱে হিমন্ত বিশ্ব শৰ্মাৰ পতন আনিব। এই কথা তেওঁ মনত ৰখাটো ভাল। গুৰুজনায়ো শুনক, গুৰুজনাক একচুৱেলি এওঁলোকে অৱমাননা কৰিছে। গুৰুজনাৰ তাত জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে গুৰুজনাই উচ্চাসন দি থৈ গৈছে। গুৰুজনাক ভুলণ্ঠিত কৰিছে। তেওঁ আজি বটদ্ৰৱা থানত যাবৰ সময়ত ৰাহুল গান্ধী ডাঙৰীয়াক যাবলৈ দিয়া নাই। ইয়ে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা এজন জিদ্দি অশিষ্টাচাৰী মুখ্যমন্ত্ৰী। এই জিদেই তেওঁ পতন কৰিব। তেওঁ নিজৰ পতনৰ গাত নিজেই খান্দি আছে। এদিন তেওঁক যিমান যুৱ প্ৰজন্মক আজি তেওঁ অত্যাচাৰ কৰিবলৈ লগাই দিছে, চাবুক লগাই ঘূৰাই ফুৰাইছে, প্ৰভু ৰামক মই ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ, হে ৰাম সুমতি দিয়ক এইজন মুখ্যমন্ত্ৰী যিজন মানুহে ৰামৰ নামত হিংসা বিদ্বেষ সৃষ্টি কৰিছে। প্ৰভু ৰামে হিমন্ত বিশ্ব শৰ্মাক নাকি লগাব। আজি মই ক'লোঁ, আপোনালোকে লিখি ৰাখক।